গ্ৰন্থ অধ্যয়নৰ যি মাদকতা সেই মাদকতা কিন্তু আপুনি ইণ্টাৰনেটত বা ব্ৰাউজিং কৰি বা সেইখিনি নাপায়। এই সিদ্ধান্তই বিশেষকৈ অসমীয়া বা অসমৰ যিসকল যুৱ লেখক আছে তেওঁলোকক নিশ্চয় লিখাৰ কামত আৰু উদগনি লাভ কৰিব বুলি মই আশা কৰিছোঁ। মই প্ৰায় ছাত্ৰ জীৱনৰ পৰাই লিখা মেলা কৰি আহিছোঁ। অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পিছত অসম চৰকাৰে বিশেষ এটা সিদ্ধান্ত গ্ৰহণ কৰিলে যে এই বৰ্ষ অৰ্থাৎ 2025 বৰ্ষক গ্ৰন্থবৰ্ষ হিচাপে ঘোষণা কৰি অসমৰ 40ৰ অনুৰ্ধৰ যিসকল যুৱক আছে তেওঁলোকক তাৰমানে যুৱ বঁটা, যুৱ লেখক সন্মান প্ৰদান কৰাৰ যি ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিলে, এই সিদ্ধান্তই বিশেষকৈ অসমীয়া বা অসমৰ যিসকল যুৱ লেখক আছে তেওঁলোকক নিশ্চয় চৰকাৰীভাৱে এটা স্বীকৃতি প্ৰদান কৰা হ'ল আৰু তেওঁলোক লিখাৰ কামত আৰু উদগনি লাভ কৰিব বুলি মই আশা কৰিছোঁ। মই প্ৰায় ছাত্ৰ জীৱনৰ পৰাই লিখা মেলা কৰি আহিছোঁ। মই বিশেষকৈ চাৰিটা ভাষাত সমানে সাহিত্য চৰ্চা কৰোঁ, অসমীয়া, ইংৰাজী, নেপালী আৰু হিন্দী ভাষাত। ইতিপূৰ্বে 2014 চনত নিবাৰিত মানৱতা আৰু নিবন্ধ বিচিত্ৰা প্ৰকাশ পাইছে। সেইদৰে 2016 চনত দৃষ্টি নিবন্ধ সংগ্ৰহ প্ৰকাশ পাইছে। তাৰ কাৰণে 2020 চনৰ সাহিত্য একাডেমী যুৱ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। গ্ৰন্থ অধ্যয়নৰ যি মাদকতা সেই মাদকতা কিন্তু আপুনি ইণ্টাৰনেটত বা ইণ্টাৰনেটত স্ক্ৰল কৰি বা ব্ৰাউজিং কৰি বা সেইখিনি নাপায়। গ্ৰন্থ অধ্যয়নৰ জৰিয়তে কি হয়, মানুহৰ যিখিনি চিন্তা বা চেতনা সি প্ৰসাৰতা এটা লাভ কৰে, বিস্তৃতি লাভ কৰে। সেই বিস্তৃতিয়ে কিন্তু মানুহক সৃষ্টিশীল কৰ্মৰ প্ৰতি আগ্ৰহী কৰি তোলে।